আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে PM কিষাণৰ 17 নম্বৰ কিস্তি টকাটো সকলোৰে একাউণ্টত সোমাই যাব। যিসকল নেকি নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ, তেওঁলোকে 17 নম্বৰ কিস্তিৰ টকাটো ইতিমধ্যে লাভ কৰিব। আৰু যিসকলে নেকি PM কিষাণৰ টকাটো আগতে পাই আছিলে তেওঁলোকে এইটো 17 নম্বৰ কিস্তিটো টকাটো নাপাব পাৰে, কিয়নো PM কিষাণৰ যিটো লিষ্ট হয় সেইটো লিষ্টৰ পৰা তেওঁলোকৰ নামটো কৰ্তন কৰা হৈছে, কিয়নো বহুতে KYC কৰা নাছিলে, সেইটো কাৰণে বহুতৰে নাম কৰ্তন কৰা হৈছে। আৰু বহুতো এনেকুৱা আছিল PM কিষাণৰ প্ৰকৃত যোগ্য হিতাধিকাৰী নহয়, তেওঁলোকৰ নামটো PM কিষাণ আঁচনিৰ পৰা কৰ্তন কৰা হৈছে। এতিয়া কথা হ'ল, যদি আপোনালোকে PM কিষাণৰ টকা আগতে পাই আছিলে তেনেহ'লে এতিয়া আপোনালোকে নতুনকৈ চাব পাৰিব যে চাব লাগিব যে আপোনাৰ নামটো আছে নে নাই। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকেও চাব লাগিব তেওঁলোকৰ নামটো PM কিষাণ আঁচনিত আছে নে নাই। যদি তেওঁলোকৰ নামটো থাকে তেতিয়াহে তেওঁলোকে 17 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কেনেকৈ চাব যে PM কিষাণ আঁচনিত আপোনাৰ নামটো আছে নে নাই। সেইটো চাবৰ কাৰণে আপোনালোকে প্ৰথমতে PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে তলফাললৈ আহিব লাগিব। স্ক্ৰল ডাউন কৰি তলফাললৈ অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে বেনিফিচিয়াৰী ষ্টেট লিষ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰি দিব লাগিব। বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ পিছত ইয়াত চাব পাৰিছে ষ্টেট বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্ট বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। তো ইয়াৰ পৰা আমি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দেখুৱাই আছোঁ। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্টহে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। সাব ডিষ্ট্ৰিক্ট বুলি দিয়া আছে, ইয়াত আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট কোনটো হয় ইয়াৰ পৰা আপোনালোকে বাছি ল'ব লাগিব। তো ইয়াত আমি এটা আমাৰ সাব ডিষ্ট্ৰিক্টটো লৈ দেখুৱাই আছোঁ। আপোনাৰ যিটো সাব ডিষ্ট্ৰিক্ট হয় সেইটো সাব ডিষ্ট্ৰিক্টটো ইয়াত আপোনালোকে বহুৱাই দিব। ইয়াত চাব পাৰিছে ব্লক বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকৰ ব্লকৰ নামটো ইয়াৰ পৰা বাছি উলিয়াই আপোনালোকৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ভিলেজ বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকৰ গাঁৱৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনালোকৰ গাঁৱৰ নামটো ইয়াৰ পৰা আপোনালোকে বাছি উলিয়াই ল'ব। বাছি উলিয়াৰ পিছত আপোনাৰ গাঁৱৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব পাৰিছে গেট ৰিপৰ্ট বুলি দিয়া আছে, ইয়াত আপোনালোকে গেট ৰিপৰ্টত ক্লিক কৰি দিব। গেট ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত লিষ্টটো আহি যাব। তো ইয়াত চাব পাৰিছে লিষ্টটো ইতিমধ্যে আহি গৈছে। এইটো লিষ্টত যিসকলৰ নাম আছে তেওঁলোকে 17 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব, আৰু যিসকলৰ নামটো এইটো লিষ্টত নাই তেওঁলোকে টকাটো লাভ নকৰে। এনেকুৱাকৈ আপোনালোকে চাই লওক যে আপোনাৰ নামটো লিষ্টত আছে নেকি, কিয়নো বহুতৰে নাম কৰ্তন কৰা হৈছে। এতিয়া এটা কথা হ'ল যে বহুতে সহজ উপায়েৰে যদি চাব বিচাৰে তেনেহ'লে চাব পাৰিব, কিয়নো এইটো এটা লং প্ৰচেছ হয়। ইয়াত আপোনালোকে ষ্টেট দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব, সাব ডিষ্ট্ৰিক্ট, ব্লক, ভিলেজ সকলোবোৰ দি আপোনালোকে নামটো চেক কৰিব লাগিব। যদি আপোনালোকে ইয়াতকৈ সহজ উপায়েৰে চাব বিচাৰে তেনেহ'লে কেনেকৈ চাব লাগিব সেইটো আমি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে সহজ উপায়েৰে চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে তলফাললৈ অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে ন' ইউৰ ষ্টেটাছ বুলি দিয়া আছে, ইয়াত আপোনালোকে ন' ইউৰ ষ্টেটাছত ক্লিক কৰি দিব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত আপোনালোকৰ PM কিষাণ আঁচনিৰ এখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, সেইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো ঘৰত বহুৱাই দিব লাগিব। যিসকল নেকি আগতে টকা পাই আছিলে তেওঁলোকৰহে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকিব, আৰু নতুন যিসকলে আবেদন কৰিছিলে তেওঁলোকে আগত যেনেকৈ দেখুৱাইছিলোঁ চেক কৰিব লাগে তেনেকুৱাকৈ তেওঁলোকে চেক কৰিব লাগিব। এতিয়া ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহুৱাই দিয়াৰ পিছত এইটো কেপচাৰটো এইটো ঘৰত বহুৱাই গ্ৰেট OTPত ক্লিক কৰি দিলে আপোনাৰ মোবাইলত এখন OTP আহি যাব। OTPটো বহুৱাই দিয়াৰ পিছতহে আপোনালোকে চাব পাৰিব আপোনাৰ নামটো আছে নে নাই। এতিয়া কথা হ'ল যে আপোনালোকে PM কিষাণ আঁচনিৰ অফিচিয়েলি ৱেবছাইটটো ক'ত পাব, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াত চাৰ্চ কৰি দিব PM কিষাণ বুলি। চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েলি ৱেবছাইটটো আহি যাব। এনেকুৱাকৈ আপোনালোকে চেক কৰিব পাৰিব।